Namaskar, my name is Nang Jitong Shan. I am daughter of Chao Bhugeshwar Shan and Srimati Jakham Singhpho. I am a human rights activist. I Cotton University English Literature BA Honours passed 2024. Currently, I as an activist হিচাপে কাম কৰি আছো। হেইটো কাৰণে হেই দিনাখনৰ যেটো ভিডিও যেটো ভাইরাল হৈছে হে ভিডিওখনত কিয় মই এনেকে এগ্ৰেছিভলি প্ৰশাসনৰ লগত কিয় মই লাগিলো কিয় মই বস্তুখিনি তেনেকে কলো হেইটোৰ মই অলপ ব্ৰিফিং দিম তাৰ পিছত কি বস্তু ভাইলেট হৈছে যেটোৰ কাৰণে আমিয়ে অকল নহয় গুটে ট্ৰাইবেল মানুহখিনিয়ে যেটোৰ প্ৰাণ নেকি এফেক্ট হৈ আছে আইসোলেটেড কেস নহয় বহুতৰ লগত যেটো হৈ যেটো এফেক্ট হৈ আছে হেইটো কথা মই আপোনালোকক অলপ ডিটেইলছত অলপ কম মই বিচাৰো যাতে মিডিয়া ফ্ৰেটাৰনিটিয়ে এই বস্তুটো ফোকাসত আনে হেই কাৰণে আজি মোক অলপ সময় দিব কিবা ভুল কিবা হৈ গলে মোক মাফ কৰিব কেলে আজি মোৰ প্ৰথম প্ৰেছ মিট আজি মই প্ৰথম প্ৰেছ মিট দিছো হেইটো কাৰণে মই আশা কৰিছো যে আপোনালোকে মোৰ কথাটো ফোকাস কৰিব প্ৰথম পইণ্টটো হ'ল হেই দিনাখন আপোনালোকে ভিডিওটো দেখিলে যেহেতু তাত মই অথৰিটিজ খিনিক কৈ আছিলো তাত একচুয়ালি আমি পেটিশন দিছো 4/3/2025 ত আমি এটা পেটিশন দিছিলো ডিসি সাৰক তাৰ পিছত আমি দিছিলো এসডিও ওসি ডিজিপি তাৰ পিছত এসপি কো দিয়া হৈছে তাৰ পিছত বহুতখিনি তেনেকে ডিস্ট্ৰিক্ট মেজিস্ট্ৰেটকো দিয়া হৈছিল বহুতখিনি ৰেসপেক্টিভ অথৰিটিজক দিয়াৰ পিছত আমি ৰেসপন্সৰ কাৰণে আমি ৰখি আছিলো কমেও এসপ্তাহমান হ'ল একো আমি ৰেসপন্স পোৱা নাই আমি হে পেটিশনখনৰ সাবজেক্টটো আছিল যে আমি পুলিশ প্ৰটেকশন বিচাৰিছিলো আৰ্ম ফৰ্সেছৰ প্ৰটেকশন বিচাৰিছিলো কিয় কলে মানে আমাৰ ওপৰত এট্ৰসিটি এতিয়াৰ পৰা নহয় 90s ৰ পৰা এট্ৰসিটি হৈ আছে আমাক প্ৰশ্ন কৰিছে যে আমি ক্লিয়াৰ কেস অফ এট্ৰসিটি থাকিলেহে আমি পুলিশ প্ৰশাসন আনিব পাৰিম কিন্তু আমাৰ লগত হিহতে এটো চোৱা নাই যে এতিয়াৰ পৰা নহয় 90s ৰ পৰা আমাৰ ওপৰত এট্ৰসিটি হৈ আছে হে এট্ৰসিটিৰ কাৰণেহে আমি প্ৰটেকশন বিচাৰিছিলো হে দিনাখন আমি হে মাটিটোত আমাৰ যেটো এনসেস্ট্ৰেল হোমষ্টেড ল্যান্ড মানে তাত আমি ঘৰ কনস্ট্ৰাক্ট কৰা কথা আছিল কিয় আমি নিজৰ ওনাৰশিপ ক্লেম কৰিব বিচাৰিছো হেইটো হৈছে আমাৰ ফৰ ফাদাৰ্স কথা জাউৰা কথা ৰজা বুলি কয় হেইটো গুটে এলাকাটোৱে এৰিয়াটোৱে কথা ৰজাৰ আছিল আজিও আপুনি ব্ৰিটিছ ৰেকৰ্ডছত পাব হেইটোৰ এটা ক্লিয়াৰ ছবি তাৰ এটা প্ৰুফ এইটো কথা গাম সিংফৰ এইটো ব্ৰিটিছে মেডেল আৰু আসাম গভৰ্ণমেণ্টে মেডেল দি আছে এটো তো জাস্ট এটা মেডেল মই আপোনাক দেখাইছো আৰু এনেকে আৰু মেডেল আছে হেই মেডেলখিনি কিছুমান সিলভাৰ হয় কিছুমান বেলেগ বস্তুৰ আৰু সাৰ্টিফিকেট আছিল ইয়াৰ যেটো নেকি ঘনকান্ত বৰায়ে ইলিগেলি তেখেতৰ ঘৰৰ পৰা চুৰ কৰি নিছে এই মেডেলটো আপুনি চাব পাৰে ইয়াত কিমান পুৰণা মেডেল এটো ব্ৰিটিছে দি থোৱা ব্ৰিটিছ গভৰ্ণৰে দি থোৱা আমাৰ ককা দেউতা কথা গাম সিংফক দি থোৱা এটো অনাৰ হিচাপে হিহতে ব্ৰিটিছ সকলে আগত হে এৰিয়াটোত হুমাবলে আগত পাৰমিশন লৈছিল ট্ৰাইবেল সিংফো ট্ৰাইবেল চিফ সকলৰ পাৰমিশন লোৱাৰ পিছতহে হিহতে এৰিয়াত হুমাব পাৰে আৰু মই যেটো আপোনালোকক আগতে কলো যে এটো গুটে এৰিয়া ইলাকাটোৱে হিহতৰ এৰিয়া টেক্সৰ কালেক্ট কৰা অথৰিটি হিহতৰ আছিল মানে আমাৰ ককা দেউতা হেতৰ যেটো ফৰ ফাদাৰ্স হিহতে এৰিয়া টেক্স কালেকশন কৰিছিল কিয় কলে অলপ সলপ মাটি নহয় গুটে এৰিয়াটোৱে তেখেত লোকৰ এতিয়া হেইখিনি মাটি ফ্ৰীডম ফাইটাৰ্স খিনিক ভালদৰে চিনিয়ে নাপাও তেখেতৰ হিষ্ট্ৰী বিলাক ভালদৰে নাই হেইটো কাৰণে আজি তেখেতৰ এক্সিস্টেন্স থ্ৰেটেন হৈছে কিয় কিউকি প্ৰমোশন নাই মানুহে গমে নাপায় ভালকে কথাখিনি গমে নাপায় আলোচনা নহয় এইখিনি কথা আজি এই যে এইটো অৱস্থাত যে আহি পৰিছে ইয়াৰ ইন্ডিজেনাস মানুহ হোৱাৰ পিছত প্ৰুফ দিব লগিয়া হৈছে এইটোৱে বহুত লজ্জাজনক কথা যে অসমত থাকি ইন্ডিজেনাস মানুহে প্ৰুফ দিব লগিয়া হৈছে যে আমি ইয়াৰ অৰিজিনাল মানুহ হয়নে নহয় আমি ইনহেবিটেন্স হয়নে নহয় এইটো বহুত লাজৰ কথা অকল এজন ট্ৰাইবেলৰ কাৰণে প্ৰত্যেকটো ট্ৰাইবেলৰ কাৰণে এটো বহুত লাজৰ কথা তিৰাপ ট্ৰাইবেল বেল্ট হৈছে 13 মাৰ্চ 1951 ট্ৰান্সফাৰ নেফাৰ পৰা যেতিয়া নেকি কিবা হৈছে তেতিয়াৰ পৰা হিহতে ইয়াত বসবাস কৰি আছে আপুনি চিন্তা কৰক কিমান পুৰণা মানুহ বিসাগাম সিংফো জনে নেকি সিংফো ৰজা আছিল বেছি দিন হোৱা নাই ঢুকুৱা তেখেতৰ ৰিলেটিভ হয় তেখেতৰ পৰিয়াল লাগে তো আপুনি চিন্তা কৰক কথাটো যে কেনেকুৱা এটো হ'ব পাৰে যে ইমানখিনি তথ্য থকাৰ পিছতো যে প্ৰশাসনে মানে স্যাটিসফাইড নহয় আৰু তথ্য বিচাৰে সবে জানে যে সিংফো ট্ৰাইবেল কাষ্টমাৰী নিয়ম মতে জ্যেষ্ঠ পুত্ৰয়ে পাব যোনটো নেকি ককা দেউতাৰ মাটি তেখেতে পাব লাগে কিন্তু হেইটো প্ৰশ্ন তাতে যে কেনেকৈ পাব আমি ডকুমেন্টছ কিয় প্ৰডিউস কৰিম আমি ইন্ডিজেনাস মানুহ হয় আমি ডকুমেন্টছ ৰাখা মানুহ নহয়
আমি ডকুমেণ্টছ ৰখা মানুহ নেকি কেতিয়াৰ পৰা তেতিয়াহ'লে ৰেভিনিউ বৰ্ড হৈছে কেতিয়াৰ পৰা খিলঞ্জীয়া মানুহ তাৰ আগৰ পৰাই আছে তাৰ তেতিয়াৰ পৰা ইণ্ডিজিনাছ মানুহ থাকি আছে ইয়াত ফ্ৰণ্টিয়াৰ ট্ৰাইব হয় এইটো প্ৰুফ দিবলগীয়া নহয় কথা আমি যদি প্ৰুফ দিবলগীয়া কথা আছে তেতিয়াহ'লে ইমানখিনি ল বনোৱাৰ লাভেই নাই ভাইলেশ্যন হৈ আছে সেইখিনিৰ ল থকাৰ পিছতো ভাইলেশ্যন হৈ আছে চিন্তা কৰক তেতিয়াহ'লে ল নাথাকা মানুহখিনিৰ প্ৰটেক্টেড এৰিয়াৰ বাহিৰত থকা মানুহখিনি ট্ৰাইবেল মানুহৰখিনি কি হৈ আছে আজি তিৰাপ ট্ৰাইবেল বেলতে ট্ৰাইবেল সুৰক্ষিত নহয়তো ক'ত হ'ব আপুনি চিন্তা কৰক মই আৰু এটা কথা ক'ম ইয়াত সিহঁতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন নেগলিজেঞ্চটো আছে আমি এতিয়া নেশ্যনেল কমিশ্যন ফৰ এট্ৰচিটিক এপ্ৰ'চ কৰাৰ কাৰণেহে একমাত্ৰ সিহঁতে হিলিছে আৰু আমি এপ্ৰ'চ কৰিম কিয় আমি তেখেতৰ পৰা ৰেছপন্স ভাল পোৱা নাই তেখেতক ৰিপৰ্ট বিচাৰিছিলে এইটো কপিটো আমাৰ তাত আছে সিহঁতে ৰিপৰ্ট সময়মতে দিছে না দিয়া নাই তেখেতে হিচাপমতে ৰিপৰ্ট দিব লাগে ৰিপৰ্ট নিদিয়ে কেইবা বছৰ হৈ গ'ল এইটো 90sৰ কেছ হয় ইহঁতে প্ৰথম কেছ হৈছিলে খেলিছিলে ডিষ্ট্ৰিক্ট ছেশ্যন কোৰ্টত পাৰ্থপি মজমদাৰ আছিলে তেতিয়া ছেকেণ্ড জাডিম তেখেতে নোৱাৰি কেছ নোৱাৰি খেলি কিয় ইমান অত্যাচাৰ তেখেতৰ পৰিয়ালকে থ্ৰেটেনিং লাইফ থ্ৰেটেনিং চিটুৱেশ্যন সেইটো কাৰণে তেখেতৰ এল্ডাৰ ছিষ্টাৰে কেছটো টেক আপ কৰি পিনে হাইকোৰ্টত খেলিলে তেখেতৰ নোৱাৰিলে কিয় তলৰ পৰা ছাপৰ্ট নাই প্ৰশাসনে ইমানে আমাৰ লগত ছাপৰ্ট নাই বহুত এণ্টি ট্ৰাইবেল এটা মানে ষ্টেণ্ড লৈ আছে এটা এণ্টি ট্ৰাইবেল এটা হেট্ৰেড মানে এইটো হেট্ৰেড ক'ব লাগিব কিয় নহ'লে মানে মানুহে ন্যায় কি কয় আইন থকাৰ পিছত জনজাতি সুৰক্ষা আইন থকাৰ পিছতো যদি এনেকুৱা কাম যদি প্ৰশাসনেই উল্টা আমাক সুৰক্ষা দিব নোৱাৰে তেতিয়া আমাক সুৰক্ষা কোনে দিব আমি আইন নিজৰ হাতত তুলি ল'ব লাগিব সেইটো কাৰণে একমাত্ৰ মই সেইদিনাখন মাত মাতিছিলোঁ যাতে আমাৰ শুই থকা ট্ৰাইবেল মানুহে যাতে জাগি আহক জানক যে আমাৰ লগত গ্ৰাউণ্ডত একচুৱেলি কি হৈছে অকল আইন বনাই থ'লে নহ'ব নহয় আইনটো ইমপ্লিমেণ্টেশ্যন হ'ব লাগিব ষ্ট্ৰিক্ট এনফৰ্চমেণ্ট হ'ব লাগিব লেণ্ড লছৰ ষ্ট্ৰিক্ট এনফৰ্চমেণ্ট হোৱা নাই আৰ্টিকল 21 আমাৰ ভংগ হৈছে ৰাইট টু লাইফ আমি জীয়াই থকা আমাৰ অধিকাৰ আছে ছেকেণ্ড হৈছে আমাৰ আৰ্টিকল নহয় আমাৰ ৰুল অফ ল ভংগ হৈ আছে ইয়াত আৰু আমাৰ এইটোৱে নহয় আছাম একৰ্ড ক্লজ 6 আমাৰ আছাম একৰ্ড বহুতখিনি আইন ভংগ হৈছে কিন্তু প্ৰশাসনে সেইটো দেখি নাপায় প্ৰশাসনে এইটো দেখি পায় যে আমি জেচিপিৰ লগত সোমালোঁ সেইদিনাখন আমিও জানো আমি কিয় সেইটো কৰিব বাধ্য হ'লোঁ কিয় আমি ৰিপ্লাই পোৱা নাই ৰেছপন্স পোৱা নাই সেইটো কাৰণে এইটো এটা এণ্টি ট্ৰাইবেল পলিচি এইটো এটা এণ্টি বুদ্ধিষ্ট পলিচি আৰু এইটো যিটো নেকি প্ৰটেক্টেড ক্লাছ যিটো নেকি দিয়া হৈছে এইটো এটা সিহঁতৰ ফৰ্মুলা প্ৰটেক্টেড কেটেগৰী ফৰ্মুলা মানুহক এপিছ কৰা এইটো এপিছমেণ্ট পলিটিক্স হয় এইটো এপিছ কৰি মানুহক বুৰ্বক বনাই আছে কিন্তু আমাক বুৰ্বক বনাব নোৱাৰে আৰু লিখি কাগজত দিয়ে লেণ্ড ডিছপিউট কেনেকৈ হ'ব এনক্ৰ'চমেণ্ট বুলি লিখিব লাগে ৰাইট টাৰ্ম ইজ এনক্ৰ'চমেণ্ট নট লেণ্ড ডিছপিউট এইটো লেণ্ড ডিছপিউট নহয় এইটো আমাৰ সন্মানতো লাগিছে আমাৰ যিটো নেকি ট্ৰাইবেল নিয়মো ভংগ হৈছে চিমফ' ট্ৰাইবেল কাষ্টমাৰী ল ভংগ হৈছে ইয়াত আৰু আমাৰ এইখিনি আইনে নহয় আমাৰ SC/ST এট্ৰচিটিজ প্ৰিভেনশ্যন অফ এট্ৰচিটিজ এক্ট 1989 ভাইলেট হৈ আছে আমাৰ ৰুল অফ ল নাইকিয়া হৈ আছে ললেছনেছ আহি গৈছে সেইবিলাক কোনো দেখি নাপায় আমাৰ আছাম একৰ্ডত 1985 ক্লজ 6ত সেইবিলাক ভাইলেশ্যন হৈছে ইলিগেলি মানুহে মাটি কাঢ়ি আছে এডভাইজৰী কাউন্সিল বৰ্ডে এনেকুৱা এটা অৰ্ডাৰ পাছ কেনেকৈ কৰিব পাৰিলে এটা তিৰাপ ট্ৰাইবেল বেল্টত কেনেকুৱা হেঁতে এইটো অৰ্ডাৰ পাছ কৰিব এই গোপনভাৱে কৰিলে নহ'ব নহয় গোপনভাৱে কৰা হৈছে এইটো গোপনভাৱে কৰি দিলে সেইটো নহ'ব আমাৰ ট্ৰাইবেল মানুহক বুৰ্বক পাই হোজা পাই আমাক বুৰ্বক বনাইছে এইটো শব্দ যদি ইউজ নকৰোঁ আৰু মই কি কৰিম আৰু এটা কথা আপুনি মন কৰিব যেতিয়া কমেণ্টছবিলাকত আপুনি মন কৰিব মানুহে কয় চব নেপালী আমি চব একেই নহয় হয় কথাটো কিন্তু এটা কথা তেতিয়াহ'লে যোনে বেয়া কাম কৰি আছে আপোনালোকে সিহঁতৰ এগেইনষ্টত কিয় মাত নামাতে আপোনালোকৰ সমাজৰ নেপালী সম্প্ৰদায়ৰ নাম বেয়া কৰি আছে আপোনালোকে মাত মাতিব লাগে আপোনালোকৰ সকলোকতো কোৱা হোৱা নাই কিন্তু আপোনালোকৰ মাজতেই কোনোবা বেয়া এণ্টি ছ'চিয়েল মানুহ থাকে কিছুমান এণ্টি ট্ৰাইবেল মানুহ থাকিব পাৰে আপুনি সিহঁতকতো মাত মাতিব লাগে নে নালাগে সেইটো কাৰণে এইটো ভাবিব নালাগে যে গোটেই নেপালী সম্প্ৰদায়ক আমি গৰিহণা দিছোঁ সেইটো নহয় আমি সিহঁতক গৰিহণা দিছোঁ যোনে এণ্টি ট্ৰাইবেল হয় যোনে ট্ৰাইবেলৰ প্ৰতি তেখেতৰ চেণ্টিমেণ্টটো বেয়া যাৰ নেকি আমাক ধ্বংস কৰা সিহঁতৰ ষড়যন্ত্ৰকেইটা আমি কেতিয়াও সেইটো আমি হ'ব নিদিওঁ আৰু যিটো নেকি তথ্যবিলাক আমি এটা প্ৰশ্ন কৰিব লাগে আমি সিহঁতৰ ভোটাৰ লিষ্ট চাব লাগিব NRCত কি কথা লেণ্ড ৰেকৰ্ডছ সদিয়া আমি চেক কৰিব লাগিব কিমান সত্য আমি একপক্ষভাৱে কাম কৰিলে নহ'ব আৰু আমি এইটো বস্তুটো আমি এৰি দিয়াত নাই সেইটো কাৰণে মই এইটোৱে আজি মিডিয়া ফ্ৰেটাৰনিটিক জনাব বিচাৰিছোঁ যে এইখিনি কথা মিডিয়া ফ্ৰেটাৰনিটিয়ে ইয়াতেই অকল নহয় বহুখিনি জেগাত এনেকুৱা ঘটনা হৈ আছে এইখিনি আপোনালোকে ফ'কাছ কৰক আপোনালোকে এইখিনি বস্তু মানুহক জনাওক যে কেনেকুৱা এই বস্তুখিনি হৈ আছে
হা আমি পলিটিক্যাল এম্পাৱাৰমেণ্টৰ নামত আমাক উল্টা পলিটিক্যাল সাপ্ৰেছনহে আমি পাইছোঁ আমাক সাপ্ৰেছ কৰা হৈছে আমাৰ ভইচেছখিনি সাইলেন্স কৰা হৈছে এইটো আৰু নহ'ব আৰু আমি বহুত সহ্য কৰিলোঁ সহ্য কৰি কৰি সহ্যৰ সীমা পাৰ সেইটো কাৰণে আমি এক্টিভিজমত নামি আহিছোঁ আৰু আমি এইটোৱে নহয় আমি গোটেইখিনি বস্তু দেখা পাই আছোঁ আণ্ডাৰ আছাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা অল দিছ ইজ হেপনিং তেখেতে কি কৰি আছে তেখেতে কি এণ্টি ট্ৰাইবেলৰ লেগেচি ফৰৱাৰ্ড কি কয় কেৰি ফৰৱাৰ্ড কৰি আছে নেকি তেখেতে কিয় মাত নামাতে আমাৰ ট্ৰাইবেল মিনিষ্টাৰখিনি কিয় মাত নামাতে ট্ৰাইবেল মিনিষ্টাৰখিনি থকাৰ পিছতো যদি এনেকুৱা গতিতে ট্ৰাইবেল মিনিষ্টাৰ থকাৰ কি লাভ তিনিচুকীয়া জিলাৰ মাৰ্কেটৰ টিৰাপ ট্ৰাইবেল বেল্টত অসমৰ 49টা ট্ৰাইবেল বেল্ট এণ্ড ব্লেকৰ ভিতৰতে এটা ৰিচ ট্ৰাইবেল বেল্ট তো ইয়াৰ মাটি বহুত সাৰুৱা ইয়াত কইল বা মিনাৰেল অইল বহুত আছে আৰু এই অঞ্চলত বসবাস কৰা চিংফু টাংচা চেমা টাইফাকে টাইখামতি খামিয়াংসকল থাকে ব্ৰিটিছ অহাৰ আগৰ পৰাই গতিকে এই এৰিয়াটো হৈছে according to United Nations মতে এটা ancestral land গতিকে যদিও আমাৰ কাৰণে এখন আইন আছে Assam Land and Revenue Regulation Act 1886 অসম ভূমি আৰু ৰাজহ আইন 1886 দশম দফা আজি এইকাৰণে খুব দুখেৰে আমি ক'বলৈ বাধ্য হৈছোঁ যে টিৰাপ বেল্ট গঠন কৰা হৈছিল বা অসমত বেল্ট এণ্ড ব্লক গঠন কৰা হৈছিল অসমৰ মাটি জাতিৰ সংস্কৃতি ৰক্ষাৰ কাৰণে কিন্তু আজি এই অঞ্চলত টিৰাপ বেল্টত চিংফু জনজাতিসকল মাটি সুৰক্ষিত নহয় তেওঁলোকৰ মাটি আজি এনক্ৰোচমেণ্ট হৈছে হাজাৰ হাজাৰ বিঘা আজি মাটি এনক্ৰোচমেণ্ট হৈছে এইবিলাকত আমি টিৰাপ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ডিমাণ্ড কমিটিৰ ফালৰ পৰা আমি অসম চৰকাৰক কমপ্লেইন জনাই আহিছোঁ কিন্তু দুৰ্ভাগ্যৰ কথা আজি দিল্লীয়ে অসমক শোষণ কৰে সঁচা কথা কিন্তু দিছপুৰৰ পৰা জনজাতিসকলক যে শোষণ কৰিছে তাৰ এটা ক্লিয়াৰ এক্সাম্পল হৈছে অলপতে আমাৰ লেখামণি থানাৰ অন্তৰ্গত টিৰাপ বেল্টত কথা গাঁৱত চেংগাম কথাৰ পৰিয়ালটো এটা ভুক্তভোগী এটা পৰিয়াল তেওঁলোকে এই কথাখিনি কৈছে আমাক জনাইছে আমি এই তেনেকুৱা ধৰণৰ যি তেখেতসকলৰ এনচেষ্ট্ৰেল লেণ্ড বেদখল কাৰ্যত যিসকল জড়িত আছে যিসকল ব্যক্তি জড়িত আছে আমি সেইসকলক অসম চৰকাৰক ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ যে শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইবছ প্ৰিভেনশ্যন অফ এট্ৰিচিটি এক্ট 1989ৰ আধাৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু আমি সাৱধান কৰিছোঁ যিহেতু এই মাৰ্ঘেৰিটা টিৰাপ বেল্ট অঞ্চলত আমি অতীজৰ পৰা হাতাম পৰীক্ষা ঐক্য সংহতি আমি বজাই ৰাখিছোঁ বিভিন্ন জাতি আমি জনজাতি হ'লে কি হ'ব বিভিন্ন জাতি জনগোষ্ঠী বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমাৰ এটা স্বকীয় এটা সংস্কৃতি আছে এই ক্ষেত্ৰত আমি বিভিন্ন ক্ষেত্ৰত আমি ট্ৰাইবেল ফেষ্টিভেলবিলাক পাতি আহিছোঁ আমি বিভিন্ন অসমৰ মানুহৰ লগত আজি আছোঁ এই যিটো নেফাৰ এইটো নেফাৰ পাৰ্ট ইষ্ট ফইল নেফাৰ পাৰ্ট এই পাৰ্টটো আজি ইয়াৰ মানুহবিলাক যে ভুক্তভোগী হৈছে আজি ভিক্টিম হৈছে তাৰ কাৰণে আমি যিসকলে কৰিছে তেওঁলোকক আমি সাৱধান কৰি দিছোঁ যে ভৱিষ্যতে তেনেকুৱা ধৰণৰ দুষ্কাৰ্যৰ পৰা তেওঁলোকে আঁতৰত থাকক নহ'লে আমি শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইবছ এট্ৰচিটি এক্টত আমি তেওঁলোকক কেছ ফাইল কৰিবলৈ আমি বাধ্য হ'ম যিহেতু ইয়াৰ আগতে আমি SC এট্ৰচিটি এক্টত জাগুনৰ পৰা এজন আৰ্মি অফিচাৰক আমি ট্ৰান্সফাৰ কৰিবলৈ বাধ্য হৈছিলোঁ আমি DC যোগেদি অসম চৰকাৰৰ চিফ ছেক্ৰেটাৰীলৈ মেমৰেণ্ডাম ছাবমিট কৰিছিলোঁ গতিকে তেনেকুৱা ধৰণৰ আমাক যদি আজি ভুক্তভোগী পৰিয়ালে জনাইছে আমাৰ মাজত আজি উপস্থিত আছে সদৌ মাণ্টেভিকা সাধনৰ সভাপতি আছে আৰু আমাৰ সোণোৱাল কছাৰী ষ্টুডেণ্ট ইউনিয়নৰ নেতৃবৃন্দ আছে অসমৰ আমাৰ সকলো আমাৰ অসমৰ ট্ৰাইবেল অৰ্গেনাইজেশ্যনৰ লগত আমি যিহেতু আমি জড়িত আছোঁ CCTO বুলি আমাৰ সংগঠন আছে গতিকে এইখিনি ক্ষেত্ৰত অসম চৰকাৰে এটা বিহিত ব্যৱস্থা লওক আৰু এটা ক্লিয়াৰ এক্সাম্পল এই যে এজন মই এনক্ৰোচাৰ নাম ক'ব বিচাৰিছোঁ তেওঁৰ নামটো দীপক ভৰালী বহু এনক্ৰোচাৰ আছে তেওঁ কথা ৰিজাৰ্ভত 600 বিঘা এবভ তেওঁ মাটি এনক্ৰোচমেণ্ট কৰিছে কেনেকৈ পালে তেওঁ ডিব্ৰুগড়ৰ ব্যক্তি তেওঁ কেনেকৈ তাত
মাটিৰ বেদখল কৰি বাগান চাহ বাগান খুলি আছে এটা ৰহস্যজনক কথা তেখেতৰ ওপৰত আমি তিৰাপ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ডিমাণ্ড কমিটিৰ তৰফৰ পৰা অসম চৰকাৰৰ ৰেভিনিউ বৰ্ড গুৱাহাটীত ডাইৰেক্টৰৰ ওচৰত আমি কেছ ফাইল কৰা আছে সেই কেছটোত তিনিচুকীয়া জিলাৰ পুলিচ প্ৰশাসনে এটা পৰ্যায়লৈ তদন্ত আছিল মাৰ্কেটত যেতিয়া দেৱব্ৰত মৰাং আছিল তেখেতে তদন্ত কৰিছিল কিন্তু এইটো বৰ্তমান সেইটো এটা স্থবিৰ হৈ আছে সেইটো পুনৰ ৰিভিউ কৰিবলৈ আমি অসম চৰকাৰক দাবী জনাব লাগিব গতিকে এইখিনিয়ে কথা আমি সুৰক্ষিত হ'ব লাগিব আমি শান্তিৰে থাকিব লাগিব তেতিয়াহ'লে অসম শান্তিৰে থাকিব গতিকে এই আজি যিটো এটা ক্লিয়াৰ কেছ আজি বিজেপি চৰকাৰে জাতি মাটি ভেটিৰ কথা কয় আমাৰ মাটি গৈছে আমাৰ জাতি গৈছে আমি জীয়াই থাকিবৰ কাৰণে যিটো মানে আমাৰ মানৱীয় যিটো আমাৰ প্ৰচেষ্টা সেইটো শেষ হৈ গৈছে মানুহবিলাকৰ গতিকে এইটো কাৰণে আমি পুনৰ কৈছোঁ অসম চৰকাৰক আমি পুনৰ কৈছোঁ অসমৰ ডাইনামিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি পুনৰ কৈছোঁ যে তেওঁলোকে জাতি মাটি শ্লোগানৰ কথা কয় গতিকে আজি মাৰ্ঘেৰিটাত কি হৈ আছে চকু মেলক আজি সোণাপুৰ ট্ৰাইবেল বেল্টত ছুপাৰ লাইট যিটো এনক্ৰচমেণ্ট হৈছে তাত অসম চৰকাৰৰ SC এছেম্বলি কমিটিৰ চেয়াৰমেনৰ যোগেদি যিহেতু এটা তদন্ত চলি আছে আৰু তেনেকুৱা ধৰণৰ কথা অসম চৰকাৰে দৃষ্টিগোচৰ কৰক আমি আপোনালোকক পইণ্ট আউট কৰি দিছোঁ গণতন্ত্ৰৰ স্বাৰ্থত শান্তিৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত জনজাতিসকলৰ মাটি সুৰক্ষিত কৰাৰ চিন্তা কৰক আপোনালোকে মিছন বসুন্ধৰা কৰিলে নহ'ব গতিকে অসম চৰকাৰ আমাৰ চেপ্টাৰ 10টো ভাইলেশ্যন হৈছে চেপ্টাৰ 10টো সুৰক্ষিত কৰিবলৈ আমি অসম চৰকাৰক আহ্বান জনাইছোঁ আৰু এইটো এটা হিউমেন ৰাইটছৰ কথা আমাৰ যদি মাটিয়ে নাথাকে আমাৰ অস্তিত্ব ক'ত থাকিব সেইকাৰণে আজি চেংগাম কথা হওক তেখেতে এটা ক্লিয়াৰ এক্সাম্পল তেনেকুৱা এক্সাম্পল তিৰাপ বেল্টত বহুত আছে বহুত মানুহৰ মাটি হেৰি হৈছে আৰু শীঘ্ৰেই এই ক্ষেত্ৰত আমি অসমৰ অন্যান্য ট্ৰাইবেল অৰ্গেনাইজেশ্যনৰ লগত লগ হৈ আমাৰ লেণ্ড প্ৰটেকশ্যন আৰু আমাৰ দাবী সম্পৰ্কত আমাৰ বিভিন্ন দাবী সম্পৰ্কত চাৰ্টাৰ অফ ডিমাণ্ড আমি অসম চৰকাৰলৈ প্ৰেৰণ কৰিম আমি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিম ধন্যবাদ